তো বন্ধুসকল মই আজি আপোনালোকৰ এই পাৰ চৰাইৰ বিষয়ত দুই এষাৰ কথা ক'ম। পাৰ চৰাই ক'ৰ পৰা কিনিব লাগে, কেনেকৈ পুহিব লাগে, কি দানা খুৱাব লাগে। তো বন্ধুসকল ফাৰ্ষ্ট টাইম আপোনালোকে এই পাৰ চৰাই আপোনাৰ বজাৰৰ পৰা যদি আপোনালোকে কিনে 5 যোৰা বা 10 যোৰা বজাৰৰ পৰা কিনিলে আপোনালোকৰ ভালকৈ প্ৰডাকশ্যনটো নহ'ব। তাৰমানে বজাৰৰ পোৱালিবিলাক আপোনাৰ জোৰ নিমিলিব, কিছুমান মতা আহিব, কিছুমান মাইকী বেছি আহিব, লাষ্টত যায় আপোনালোকে প্ৰব্লেমত পৰি যাব। এনেকুৱা ফাৰ্মৰ পৰা যদি আপোনালোকে এই পাৰ চৰাই কিনিব পাৰে তেনেহ'লে আপোনালোকৰ কোনো অসুবিধাই নহ'ব। লাষ্টত যায় আপোনাৰ হেচিং ৰেটটো ভাল হ'ব, পোৱালি কণী ভালকৈ দিব, আপোনালোকৰ লছ নহ'ব। আৰু এইবিলাকৰ দানা আপোনাৰ সব ধৰণৰ ধান খায়, আপোনাৰ এই সব বস্তুৱে খায়, এইবিলাকৰ খোৱালৈ কোনো টেনশ্যন নাই। তো বন্ধুসকল আপোনালোকে যদি এটা ফাৰ্ম কৰিব বিচাৰি আছে তেনেহ'লে এনেকুৱা আপোনাৰ ফাৰ্মৰ পৰা আপোনালোকে লৈ পেলাই আপোনালোকে কৰিব পাৰে, কোনো অসুবিধাত নপৰিব। আৰু যদি আপোনালোকে বজাৰৰ পৰা কিনে তেনেহ'লে গমেই পালে। আৰু বেমাৰ আজাৰ আপোনাৰ এইবিলাকৰ ইমান নাই। আপোনাৰ কেতিয়াবা ঠাণ্ডাৰ ছিজন আহিলে অলপ চৰ্দি কাহ হয়, মানুহৰ যিটো ঔষধ সেই ঔষধ খোৱালে ভাল হৈ যায়। আৰু ভিটামিন, কেলছিয়াম, লিভাৰ এইবিলাক অলপ খুৱাই থাকিব লাগে, আপোনাৰ কোনো ধৰণৰ টেনশ্যনেই নাহে। তো বন্ধুসকল মোৰ ভিডিঅ'টো চাই যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু নতুন ভিডিঅ' পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।